নমস্কাৰ, মই ধীৰাজ্যোতি শইকীয়া তেজপুৰৰ পৰা। জয় শ্ৰী ৰাম, হৰ হৰ মহাদেৱ। আজি ইলেকশ্যনৰ আজি কাউণ্টিং সম্পূৰ্ণ হ'ব 2006 2026 বছৰৰ ইলেকশ্যনৰ কাউণ্টিং কমপ্লিট হ'ব। মোৰ ব্ৰেইনত এটা আইডিয়া আহিছিলে, এটা কনচেপ্ট আহিছিলে। আইডিয়াটো মই চবকে ডেছক্ৰাইব কৰিব বিচাৰিছোঁ, সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। আইডিয়াটো এইটোৱেই যে বিজেপি চৰকাৰ সকলোতে আসন লৈছে, সকলো জেগাতে আসন লৈছে। খালি অলপ চাউথৰ ফালে যেনেকৈ মহাৰাষ্ট্ৰ, কেৰেলা এইবিলাক চাইডে অকণমান আসনখন অলপ কম পাইছে। কিন্তু কলকাতাত তৃণমূল কংগ্ৰেছ বাদ দি বিজেপি আসন লাভ কৰিছে 100 কিমানখন, আৰু তৃণমূল কংগ্ৰেছে লাভ কৰিছে 80খন। গতিকে মই ভাবিছোঁ যে চৰকাৰ এখনেই হওক আৰু 5 বছৰৰ কাৰণে হওক, এখনেই হওক, চবতে হ'ব লাগে। কাৰণ এতিয়া বিৰোধিতা পাৰ্টি থাকিলে কি হয়, বস্তুটো ওলট পালট হৈ থাকে। নাই বিজেপি ভালকৈ চলাব পাৰে, নাই কংগ্ৰেছে ভালকৈ চলাব পাৰে। গতিকে সা সুবিধাবিলাক অলপ কমি যায়। যেনেকৈ বাহিৰত অকল কংগ্ৰেছৰ চৰকাৰে আছে, যেনেকৈ কেৰেলা ছাইডে, চাউথত চব কংগ্ৰেছ চৰকাৰ আছে, বিজেপিও আছে, জিকি আছে বাৰু। কিন্তু চাওকচোন তেওঁলোকৰ কথাটো যে সা সুবিধাবিলাক কেনেকৈ পায়, কি ধুনীয়াকৈ ছিষ্টেম হয়, ফেচিলিটিছ পায়, দামবিলাক কম, ইমানো দাম নাই। দামটো চবতে বাঢ়িছে বাৰু, কিন্তু এতিয়া সা সুবিধা এইটোৱে, দামটো কমিব। এতিয়া বৰ্তমান যদি ৱেষ্ট বেংগলত আসন ল'ব পাৰিছে বিজেপিয়ে, তেতিয়া দাম কমিব, ধুনীয়াকৈ দাম কমিব। আৰু গেছৰ দামটোতো বঢ়ালেই, কিন্তু পেট্ৰলৰ দামটো আই থিংক 2 দিনৰ কাৰণে বাঢ়িব চাগে, কিন্তু আকৌ পিছত কমি যাব, নিউট্ৰেলাইজ হৈ যাব। গতিকে মই ভাবিছোঁ যে দাম কমক আৰু সকলোৱে সুবিধা পাওক, সকলো চলিবৰ কাৰণে সুবিধা পাওক, সুবিধাজনক যাতে জীৱনটো হ'ব লাগে সকলোৰে, মই এইটোৱে ভাবিছোঁ। আৰু সকলো যাতে সুবিধা পাওক, এটা ছিষ্টেম পাওক সকলোৱে। ছিষ্টেমটো আহিছে, বহুতখিনি স্কিমছ আহিছে, আৰু স্কিমছখিনি অকল স্কিমছ আহিলেও নহ'ব, অলপ কিছুমান ছিষ্টেমছ প্ৰভাইড কৰিব লাগিব। যেনেকৈ কিছুমান ৰাস্তা পদূলিৰ কথা আছে, যেনে ট্ৰেফিকৰ কথা আছে, বহুতখিনি ছিষ্টেমছ ইয়াতে ক্লিয়াৰেঞ্চ হোৱা নাই এতিয়ালৈকে অসমত। গতিকে এইখিনি ছিষ্টেম তেতিয়াহে হ'ব যেতিয়া বিজেপি সকলোতে আহিব। মই কাৰো বিপৰীতত যোৱা নাই, কাৰো এগেইনষ্টত মই কথা কোৱা নাই, না বিজেপি না কংগ্ৰেছৰ এগেইনষ্টত কথা কৈছোঁ। আমাক খালি ছিষ্টেম লাগে, আমাক সা সুবিধা লাগে। ধন্যবাদ, নমস্কাৰ।